মৃত জুবিনক লৈ যেন টনা আজোৰা লাগিছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত অসমৰ প্ৰায় প্ৰত্যেকটো ৰাজনৈতিক দলেই এতিয়া যেন জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ মৃত জুবিনক নিজৰ এজেণ্ডাত ভৰাবলৈ জপিয়াই পৰিছে ইয়াক কিমানখিনি উচিত অনুচিত মই প্ৰথমতে অঞ্জু ভট্টাচাৰ্য বাইদেউ মই আপোনাকে সুধিম আপুনি অহাৰ কাৰণে ধন্যবাদ জনাইছো এই যে আপুনি ইমান ৮৮ বছৰ ৮৭ বছৰ হৈ গৈছে তো আপোনাৰ গতিকে এই বয়সতো যে আপুনি আহিছে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি গতিকে আপোনাক ধন্যবাদ জনাইছো এই যে জুবিন গাৰ্গক লৈ এতিয়া যেটো অসমত পৰিবেশ পৰিস্থিতি হৈ আছে এগৰাকী আপুনি আইতা সকলোৰে বাবে আপুনি আইতা আপোনাৰ মনলৈ কি আহিছে আপুনি জুবিনৰ গান শুনিছিলে তো জুবিনক ভাল পাইছিলে তো আপুনি খুব ভাল পাইছিলে এতিয়াৰ যেটো পৰিবেশ হৈছে কি কথা ভাবিলে দুখ লাগি যায় দুখ লাগি যায় তাৰ কথা ভাবিলে ইমান মৰম আছিল আৰু সি যে ইমান মহান আছিলে আৰু তাৰ কথা আমি জীয়াই থকাত আমি উপলব্ধি কৰা নাছিলো সি কেনেকুৱা আছিলে সি সঁচা কথা ক'ব গ'লে এতিয়া যিটো পৰিৱেশ হৈছে সকলোৱে তাৰ কাৰণে কেনেকৈ হেৰি কৰিছে সঁচা কথা ক'লে সি এজন ভগৱান ভগৱানৰ অংশ বুলি ক'লে হানি নাই কাৰণ ৰামচন্দ্ৰক তেওঁলোকৰ যেনেকৈ ভগৱানৰ অংশ আছিলে বিষ্ণুৰ অংশ আছিলে তেনেকৈ জুবিনো আমাৰ মানেকত এতিয়া ভগৱান কাৰণ ভগৱান নহ'লে মানুহে ইমান আদৰ আশ্বাস বা আজি মৃত্যুৰ পিছত তেওঁৰ সমাধিত গৈ এনেকৈ হাজাৰ হাজাৰ মানুহে এনেকৈ শ্ৰদ্ধাঞ্জলি নজনায় ভূপেন হাজৰিকাক আমি ভাল পাইছিলোঁ তেওঁ সুন্দৰ গান গাইছিলে তেওঁ ভাল মাতটো ভাল আছিলে কিন্তু তেওঁ অসমৰ কাৰণে একো কৰা নাছিলে মই কোনো পলিটিক্সৰ মানুহ নহয় পলিটিক্সো মই কৰিব নাজানো কিন্তু কৈছো তুলনামূলক হিচাপে কৈছো তেওঁ জুবিনে আজি অসমীয়া মানুহৰ কাৰণে যেনেকৈ খাটিছিলে দুখীয়া গৰীবৰ কাৰণে যেনেকৈ কাম কৰিছিলে নিজৰ হাতত পইচা নাথাকিলেও ধাৰ কৰি মানুহক পইচা বিলাইছিলে তেনেকুৱা তাৰ 4/1 ভাগো ভূপেন হাজৰিকাই কৰা নাই তেওঁক আমি তেওঁ ঢুকাই গ'ল আমি তেওঁৰ প্ৰতি শত সহস্ৰ প্ৰণাম জনাইছো তেওঁৰ আত্মাই মোক ক্ষমা কৰক কিন্তু সমাজ সেৱাৰ দিশটোৰ কথা কৈছে বুজিছো ভূপেন হাজৰিকা আমাৰ কাৰণে বহুত কম বহুত তলত আমাৰ কাৰণে কাৰণ জুবিন আমাৰ অন্তৰৰ এনেকুৱা ঠাইত জুবিনে ঠাই লৈছে যে ৰাতি দিন জুবিনৰ চিন্তাই খাই মাৰিছে জুবিনৰ কথা ভাবিলে হৃদয়খন ফাটি যায় চকুৰ পানী ওলাই যায় আমি জুবিনৰ কথা কেনেকুৱা ধৰণে জুবিনক আমি জীয়াই ৰাখিব পাৰো এতিয়া জুবিন গুচি গ'ল কিন্তু আমাৰ কৰ্তব্য আমি জুবিনক জীয়াই ৰাখিব লাগিব তেওঁৰ গান তেওঁৰ হেৰি আদৰ্শ আমি জীয়াই ৰাখিব লাগে এতিয়া এটা কথা কৈছো মই মাজতে জুবিনক লৈ এটা পলিটিকেল হেৰি এটা কৰিব খুজিছে মই পলিটিক্স নাজানো মই কোনো পলিটিক্সৰ পাৰ্টিৰ মানুহো নহয় কিন্তু জুবিনক লৈ পলিটিক্স কৰিব নালাগে যিটো জুবিনে পলিটিক্সৰ বাহিৰত আছিলে যিটো জুবিনে অসমীয়া মানুহৰ অসমখন কেনেকৈ বাহিৰত নাম কৰিব পাৰিব অসমীয়া মানুহৰ কেনেকৈ উন্নতি হ'ব সি সেইটো কথা ভাবিছিলে সি কোনোবা এটা সমালোচনা কৰিলেও সি খাতিৰ কৰা নাছিলে সি এইবিলাকৰ মানুহ নহয় কিন্তু সি বহুত ওপৰৰ মানুহ এতিয়া যিসকলে তাক লৈ পলিটিক্স কৰিবলৈ ওলাইছে এতিয়া যেনে ধৰক সিদিনা বাক্সাত তেওঁলোকক লৈ গৈছে তাত কোনো একো মানুহক জনোৱা নাই মানুহে খবৰ লৈ আছে ইহঁতক এই অসুখ এটা বুলি কৈছো এইকেইটা তাক বুদ্ধি কৰি লৈ গৈ তাক মাৰিলেগে সেইখিনি জেগালৈ তাত যদি ইমানেই বেয়া জেগা আছিলে তাক কিয় নিব লগা হ'ল ডাক্তৰে বাৰে কৈছিলে যে তাক জুই আৰু পানীৰ কাষলৈ নিব নালাগে তাক কিয় তালৈ নিব লগা হ'ল কিয় তাক পানীত ডুবাই দিব এৰি দিব লগা হ'ল সেইবিলাক তেওঁলোকে হেৰি কৰিব লাগিছিল কিন্তু তাকে কৰিব এৰি এতিয়া বাক্সাত গৈ মানুহবিলাকক মাৰিছে মানুহ জ্বলি আছে অসমৰ মানুহ জুবিনৰ কাৰণে সব মানুহ পাগল হৈ আছে পাগলৰ নিচিনা হৈ আছে কেনেকৈ জুবিনে এটা উচিত ন্যায় পায় কিন্তু তেওঁলোকে তাতে এটা ক'লেও বেয়া পাব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানানটা কথা কৈছে আবুল তাবুল কথা কৈছে তেওঁ এজন ৰেছপন্সিবল মানুহ তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ ইমান তুলুঙা কথা ক'ব নালাগে
হয় না নহয় তেওঁ ইমান থুলুঙা কথা ক'ব নাই তেওঁ কিছুমান বহুত থুলুঙা কথা কৈছে সেইবিলাক কথা তেওঁ ক'ব নাই আৰু কোনেও এটা পলিটিক্স কৰি কোনেও এটা অসমৰ বেলেগ ফালে ঢাল খুৱাব খোজা নাই জুবিনে কেনেকৈ এটা ন্যায় পায় সেই কথাটোতে মানুহ লাগি আছে বেলেগ মানুহে বিচৰা নাই যে আমাক ন্যায় লাগে ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ খুব সুন্দৰ কথা কৈছে আপুনি প্ৰিয় দৰ্শক এই যে আইতাগৰাকীৰ বক্তব্য আপোনালোকক শুনাইছো যাৰ বয়স ৮৮ বছৰ তেখেতে নিজৰ চিন্তাখিনি কৈছে নিজে কৈছে যে তেখেত কোনো ৰাজনৈতিক দলৰ সদস্য নহয় কিন্তু অৰাজনৈতিক ব্যক্তি হৈ তেখেতৰ যিখিনি চিন্তা এই যে অকল ইয়ং চামটোৰে ডেকা সকলৰে যে এতিয়া মনত জুই তেনেকুৱা নহয় তেখেতৰ মই আৰম্ভণিতে সেইকাৰণে ক'ব দিছোঁ যে তেখেতৰ মনৰ অনুভৱটোনো কেনেকুৱা জানিব বিচাৰিছিলোঁ মই এই মুহূৰ্তত আপোনালোকক আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দুটা বক্তব্য সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা দুটা বক্তব্য মই একেলগে দেখুৱাই লৈছোঁ তাৰপিছতে মই লক্ষ্মীনাথ তামুলী আৰু বিপুল শৰ্মাৰ কাষলৈ উভতি আহিম বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব এইটো বিজেপিৰ ইনিচিয়েটিভত হ'ব চৰকাৰে নহয় তৃতীয়তে বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব এইটো এটা ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিটো আন্দোলন কয় নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব যোনে ন্যায়ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী জনাব কিন্তু সংবিধানৰ মাজেৰে গণতন্ত্ৰৰ মাজেৰে ন্যায়ালয়ৰ মাজেৰে নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিন জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি সকলোৱে লিখি আছো বিজেপি ইয়াৰ পৰা বাহিৰত নাই বিজেপি ইয়াৰ ভিতৰত সোমাই আছে 1.4 মিলিয়ন যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আছে তাত ভাৰতীয় জনতা পাৰ্টি অংশীদাৰ কিন্তু এতিয়া আমি আকৌ এটা বিজেপি কৰ্মকৰ্তাসকলে যাতে এই বিষয়টো আৰু অধিক ভিতৰত হৃদয়ত মন মগজুত সংস্থাপিত কৰি ৰাখিব পাৰে তাৰ কাৰণে ময়ো জুবিন আমিও জুবিন শীৰ্ষক এক নতুন সামাজিক মাধ্যমত এটা বিষয় আমি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম গতিকে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিয়ে আছে তাৰ লগত এয়া আছিল বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিয়দাংশ মই লক্ষ্মীনাথ তামুলী ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ আজিৰ দিনটোত ৰাহুল গান্ধী আহিছে আজিৰ দিনটোত বিজেপিয়ে এই কাৰ্যসূচী লৈছে তাৰমানে কি কংগ্ৰেছ কি বিজেপি সকলোৱে জুবিনক ৰাজনীতি নকৰোঁ বুলি কৈ জুবিনক লৈ ৰাজনীতি নকৰোঁ বুলি কৈও বাৰু ৰাজনীতি কৰিব বিচাৰিছে নেকি কথাটো হাঁহি উঠা ধৰণৰ হৈছে কাৰণ মই বহুত দিন আগতে লিখিছিলোঁ ৰাজনীতিত জীয়া মানুহতকৈ মৰা মানুহ বেছি বাংময় বেছি শক্তিশালী হৈ উঠে যেনেকৈ ৰিচেণ্ট বেছি দিনৰ ঘটনা নহয় ইন্দিৰা গান্ধীক যেতিয়া হত্যা কৰা হৈছিল ৰাজনীতি পকা হৈছিল আৰু কংগ্ৰেছে কাহানিও উপস্থিত পিছৰ ইলেকশ্যনত পাইছিল গতিকে মৃত মানুহ জীয়াই থকাতকৈ বেছি বাংময় বেছি শক্তিশালী হৈ পৰে সেইটো ৰাজনীতিত হয় আনত নহয় এতিয়া হাঁহি উঠা কথা হৈছে সেইটোৱেই যে জুবিনে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু আৰু তেওঁ নিজেও কোনো এটা ৰাজনৈতিক দলৰ সদস্যটো নাছিলেই পৃষ্ঠপোষকো নাছিল আৰু তেওঁলোকৰ লগত থাকিব লগা ধৰণৰ সহৃদয়তাও নাছিল বুলি মই নাজানো আনকি তেওঁ সহৃদয়তা আছিল মাৰ্ক্সপন্থী ৰাজনীতিৰ প্ৰতি তাত সাম্যবাদটো আছে সকলোৰ সমান জুবিনে এটা মানুহ যি মানে থিয়ৰিটিকেল মাৰ্ক্সিষ্ট নহয় কিন্তু প্ৰেক্টিকেল মাৰ্ক্সিষ্ট
তাৰমানে সকলোৰে সমান অধিকাৰ, সকলো মানুহৰ সমান মৰ্যাদা, সমাজবাদী বুলি কৈও গৈছে তেওঁ। গৈছোঁ মই সেইটো কৈছোঁ মই সেইটো থিয়ৰিটিকেল নহয়, তেওঁ একদম প্ৰেক্টিকেল। নিজৰো তাৰমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত লগুণ ছিঙি পেলাই তাৰমানে উন্মুক্ত হৈ লৈছিল, ব্ৰাহ্মণত্বক লৈ থাকিব বিচৰা নাছিল, জাতিভেদ পতা বিশ্বাস নকৰিছিল, কাৰো ঘৰত নাখাওঁ, কাৰো ওচৰলৈ নাযাওঁ, কাকো স্পৰ্শন কৰোঁ সেইটোতো নাছিলেই। আনকি তেওঁ গীতাৰো এটা নীতি ভংগ কৰিছিল যে আনক সহায় কৰাৰ এটা সীমা থকা উচিত, যিটো আচলতে দ্ৰৌপদীয়েও যুধিষ্ঠিৰক গৰিহণা দিছিলে সময়ত। কিন্তু জুবিনে নিজৰ হাত উদং কৰি, পকেট উদং কৰি মানুহক সহায় কৰিছিল, নাথাকিলে ধাৰ কৰি আনিও সহায় কৰিছিল। তেনেকুৱা ধৰণৰ এজন মানুহ। গতিকে সেই মানুহজনক লৈ পেলাই কোনো জাত পাত ধৰ্ম কৰ্ম লৈ পেলাই কাহানিও ক'তো এষাৰ কথা কোৱা নাই, আৰু বৰঞ্চ তেওঁ প্ৰতিবাদেই কৰিছে। তৎসত্বেও এতিয়া সেই মানুহজনক লৈ পেলাই মৰণোত্তৰভাৱে তেওঁক নাম লৈ ৰাজনীতি কৰি ২৬ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কোনোৱে চিন্তা কৰিছে, যিটো গৰিহণাৰ যোগ্য। আৰু এইখন মঞ্চৰ পৰাই মই অসমবাসীক অনুৰোধ জনাম যে তেওঁলোকৰ প্ৰৰচনা যিয়ে কাৰ্যসূচী লৈ লাগি তেওঁলোকে কাৰ্যকৰী তাৰমানে বাহাল ৰাখক, আৰু কাৰ্যকৰী কৰক যিখিনি আঁচনি লৈছে। কিন্তু যলৈকে যাব সেই আঁচনি লৈ তাতেই তেওঁলোক প্ৰতিবাদৰ সন্মুখীন হ'ব আৰু বুটৰ হাঁহিয়াতৰ পাত্ৰ হ'ব। এসময়ত গৈ থৈ অসমৰ ইমূৰৰ সিমূলৈ ঘূৰাটো দূৰৰে কথা, আৰম্ভণিতে সেই যাত্ৰাৰ সমাপ্তিও ঘটিব পাৰে, যিটো এতিয়ালৈকে মই নিজেতো মানে অন্তৰ্দৰ্শী নহয় যে বা সঞ্জয়ৰ দৃষ্টি মোক দিয়া নাই কোনো, কিন্তু সংবাদ মাধ্যমৰ যোগেদি যিবোৰ খবৰ দেখি থকা হৈছে, যি মোক দিয়া নাই কোনো, কিন্তু সংবাদ মাধ্যমৰ যোগেদি যিবোৰ খবৰ দেখি থকা হৈছে তাৰপৰা বুজা যায় যে উত্তাপটো এতিয়াও কমাটো নাই, বৰং বাঢ়িছে সেই উত্তাপটো। জুবিনৰ বিৰুদ্ধে যেন কিবা এটা অবিচাৰ কৰা হ'ল। এতিয়া কথা হ'ল কি, যদি জুবিনৰ বিৰুদ্ধে অবিচাৰ কৰা হ'ল, কোনে কৰিলে? কৰ্তাসকল কোন? ৰাইজে সেইটো বিচাৰিব। জুবিনৰ সম্পৰ্কে ন্যায় বিচৰা মানেই জুবিনক অন্যায় কোনে কৰিলে সেইটোতো সকলোৰে মনত জাগিব। সেই অন্যায় কোনে কৰিলে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰোঁতে যদি ৰাজনীতি কোনোবাই কৰিবলৈ বিচাৰিছে বুলি কোনোবাই কয়, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। একদম ঠিক আছে, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই বিপুল শৰ্মা ডাঙৰীয়া, ইয়াৰ পূৰ্বে গৌৰৱ গগৈহঁতেও এটা ৰেলী উলিয়াইছিল আৰু সেইদিনাখন জুবিনৰ মায়াবিনী গীতটো বজাইছিল। আমি সেইদিনাখনেই প্ৰথম কৈছিলোঁ যে এইটো কংগ্ৰেছে জঘন্য কাম এটা কৰিছে, যে তেওঁলোকে ৰেলী উলিয়াই কিবা উলিয়াই থাকক, কিন্তু তেওঁলোকৰ ৰেলীত কেতিয়াও জুবিনৰ মায়াবিনী গীত তেনেকৈ গাই তেওঁলোকে আচলতে ৰেলী উলিয়াব নালাগিছিল। তেওঁলোকে কৈছিল যে জুবিনক সেইটো শ্ৰদ্ধা জনাবৰ কাৰণেহে মায়াবিনী গীতটো যিহেতু এতিয়া গোটেই অসমত ৰজন জনাই আছে, গোটেই বিশ্বত ৰজন জনাই আছে, সেইকাৰণে তেওঁলোকে ৰেলীটো বোলে গীতটো বজাইছিল। কিন্তু যিয়ে নহওক, তেনেকৈ ক'লেও এইটো কথা অসমৰ মানুহে ভাল পোৱা নাছিল মোৰ মতে, যে এইটো সময়ত জুবিনক লৈ অন্তত কোনো পলিটিক্স কৰিব নালাগে, সকলোৱে সেই কথাটো কৈ আছিল। আনকি তেতিয়া বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছিল যে কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে বুলি জুবিনক লৈ, আৰু তেনেকৈ ৰেলী উলিওৱাটোৱে, জুবিনৰ গীত বজোৱাটোৱেই সকলোৱে বিজেপিৰ ফালৰ পৰা ভৰ্ৎসনা কৰা হৈছিল, আৰু কংগ্ৰেছ সেইখিনি ভৰ্ৎসনাৰ যোগ্য আছিল। কিন্তু এতিয়া এই যে ময়ো জুবিন আমিও জুবিন বুলি শ্লোগান এটা দিয়াৰ কথা কৈছে, মই বিজেপিয়ে যিখিনি কাৰ্যসূচী ল'ব বিচাৰিছে সেইটো তেওঁলোকৰ দলীয় কাৰ্যসূচী ল'ব পাৰে, তাত ক'বলগীয়া একো নাই। কিন্তু ৰাজনীতিৰ গণ্ডিৰ বাহিৰত যিজন মানুহ গোটেই মৃত্যুৰ আগমুহূৰ্তলৈকে থাকিলে, কেতিয়াও তেওঁ কা আন্দোলন কৰিও তেওঁ যেতিয়া ৰাজনৈতিক দল গঠন কৰিব বিচাৰিছিল, তেওঁ তেতিয়াও কৈ দিছিল মই কিন্তু এইবিলাকত নাই, ৰাজনৈতিক দল গঠনত মই নাই, আৰু সঁচাকৈ তেওঁ অংশগ্ৰহণ নকৰিলেও সেইমতে যেনেকৈ কৈছিল তেনেকৈ তেওঁ সেই কামটো দেখুৱাই দিছে, তেওঁ চিন্তাটো প্ৰমাণ কৰি দেখুৱাইছে। এতিয়া মোক এটা কথা কওকচোন, যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন শ্লোগান দিব পাৰে, আপুনি কবি সমালোচক মানুহ, ময়ো জুবিন আমিও জুবিন বুলি যিটো দিয়া হৈছে এটা শ্লোগান চাবলৈ গ'লে, কিন্তু ময়ো জুবিন বুলি কোৱাটো ইমান সহজ নেকি? আমি জুবিন গাৰ্গ হ'ব পাৰিম নেকি প্ৰত্যেকজনে? আৰম্ভণিৰ মানে গোটেই আলোচনাটোৰ যিটো মূল বিষয় যিটো আছিল যে জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই মানে ৰাজনীতি কৰিব বিচৰা হৈছে,
এই ধৰণৰ কথা এটাই এতিয়া সকলোৰে মনত সকলো ৰাজনৈতিক দলৰ মানে ক্ৰিয়া কৰাৰ কাৰণে এনে ধৰণৰ অদ্ভুত নাচুত কথাবোৰ আহিছে তাৰমানে যে ময়ো জুবিন আমিও জুবিন তো ভাবিছে যে মানে এই কথাটোৰে একেবাৰে মানে সাধাৰণ মানুহক প্ৰলুব্ধ কৰিব পৰা যায় নেকি আকৰ্ষিত কৰিব পৰা যায় নেকি যিটো মানে কোনো পদ্ধতি তাৰমানে সম্ভৱ নহয় আৰু কোনোবাই ময়ো জুবিন বুলি মানে যেতিয়া মানে দাবী কৰিব সি অজস্ৰ তাৰমানে প্ৰশ্নবানৰ মুখামুখি হ'বই ডেফিনেটলি মানে যে ময়ো জুবিন মানে তুমি কেনে ধৰণৰ জুবিন এটা বিজেপিৰ মানে শ্লোগানটো দিয়াৰ মানে যে আমি দিম সিদিনাৰ পৰা কোৱাৰ লগে লগে এইটো আৰম্ভ হৈছে সামাজিক মাধ্যমত বিভিন্নজনে কৈছে যে ময়ো জুবিন মানে কি কি জুবিন কেনে ধৰণৰ জুবিন এই ধৰণৰ আচলতে গোটেই কথাটো জুবিনৰ মৃত্যুক কেন্দ্ৰ কৰি আচলতে গোটেই প্ৰচাৰটো ৰাজনৈতিক প্ৰচাৰটো আচলতে প্ৰথম এই চৰকাৰৰ ফালৰ পৰাই আৰম্ভ হৈছে চৰকাৰৰ ফালৰ পৰাই আৰম্ভ হৈছে একদম প্ৰথম দিনাৰ পৰাই প্ৰথম কথা হ'লকে যে অসমৰ তাৰ মানে গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ আছিল যে কিমান মানুহ জুবিনৰ মৃত্যুত হ'ব পাৰে সেই বিষয়ক কোনো ধৰণৰ ধাৰণা এটা নাছিল কাৰণে কিন্তু যি পৰিস্থিতি অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হ'ল ইমান লাখ লাখ মানুহক কিন্তু চম্ভালিলে দুগৰাকীমান মানে একদম দায়িত্বশীল আৰু একেবাৰে মানে সহৃদয় মানে পুলিচ বিষয়াই যে তেওঁলোকে মানে বিশেষকৈ কৈ দিব পাৰি যে মানে ডিজিপিও নিজে এটা ইনিচিয়েটিভ এটা লৈছিল তাৰপিছত আমাৰ পাৰ্থ সাৰথী মহন্তই এটা ইনিচিয়েটিভ এটা লৈছিল যিটোত তেওঁলোক সফল হৈছিল সেই একে কামটো কিন্তু বাক্সাত কৰিব নোৱাৰিলে কাৰণ তাৰ মানে সেই ইনভলভমেণ্টটো সেই এটাচমেণ্টৰ অভাৱ আছিল অভাৱ থকাৰ কাৰণে কিন্তু বাক্সাত তাৰ মানে তাতকৈ বহুত কম মানুহ হোৱা স্বত্তেও তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বা সেই মানুহখিনিৰ লগত এটাচ হ'ব নোৱাৰিলে দ্বিতীয় কথাটো হ'ল কি যে ৰাজনৈতিক পাৰ্টিৰ কথাটোত যে প্ৰথম দিনাই ক'লে যে আমি SIT গঠন কৰিম CIDক তদন্ত দিম ক'লে যে আমাৰ SIT দল পুলিচ আৰক্ষীৰ দল ইতিমধ্যে গৈ পেলাই দিল্লীত ৰৈ আছে কাইলৈ ৰাতিপুৱাই যাবগৈ বা ছিংগাপুৰত উপস্থিত হ'ল এনে ধৰণৰ এই বাৰে বিংকৰা জাতীয় কথাবোৰ চৰকাৰৰ ফালৰ পৰাই কোৱা হৈছে এইটো সাধাৰণ মানুহে বা মানে বিৰোধী দলসমূহে মানে সেই প্ৰচাৰটো কৰা নাই কিন্তু তাৰে প্ৰায় মোটামুটি 12 দিনমান পাছত SITয়ে ঘোষণা কৰিলে বোলে যে আমাৰ অন্য দেশত গৈ পেলাই মানে তদন্ত কৰাৰ আমাৰ এই নাই এখতিয়াৰ নাই আমাৰ অধিকাৰৰ ভিতৰত মানে নপৰে গতিকে ছিংগাপুৰত আমি এনেকৈ গৈ পেলাই আমি তদন্ত কৰিব নোৱাৰোঁ কিন্তু নোৱাৰে মানে যোৱা 12টা দিন তাৰ মানে মানুহক যে এই ধৰণৰ এটা ভুৱা এৰি এটা দি পেলাই মানে ৰাখিছিল যাৰ কাৰণে মানুহ এতিয়া তাৰ মানে ক্ৰমাৎ চৰকাৰ বিৰোধী হৈ মানে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত উপস্থিত হ'লগে বুলি কৈছে দুজন দিল্লীত আছে এই ধৰণৰ কথা বতৰাবোৰ মানে কোৱাৰ কাৰণে যে য'ত এতিয়া তাৰ মানে বিৰোধী ৰাজনৈতিক দলসমূহে তাৰ মানে এইবিলাকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে তাৰ লগে লগে আহিছে যে গৌৰৱ গগৈক লৈ পেলাই এই যে পাকিস্তান লিংক লৈ পেলাই মানে যিটো মানে অদ্ভুত কথা এটা কৈ যোৱা 4 মাহ যদি বিদেশত গৈ পেলাই মানে তদন্ত কৰাৰ অধিকাৰেই নাই তো এইটো এই যোৱা 4টা মাহ মানে যে আমুক তাৰিখে ঘোষণা কৰিম SIT লিংকৰ আমি পাইছোঁ যথেষ্ট তথ্য পাইছোঁ তাৰ তেওঁলোক তো আৰু পাকিস্তানত গৈ পেলাই তদন্ত কৰা নাই এই গোটেই কথাবোৰ চৰকাৰৰ নিজৰ ফাঁকিবোৰ নিজে এটাৰ পাছত এটা ওলাই কাৰণে মানে তেওঁলোক সফল হ'ব পৰা নাই পঞ্জিকাচাই কোৱাৰে কৈ যে 10 ছেপ্টেম্বৰৰ 11 বজাত চব ফাদিল কৰি দিয়ে আৰু এইটো বাইদেৱে মানে প্ৰথম হেৰিটোতে এটা কৈছে যে এজন মুখ্যমন্ত্ৰী হিচাপে এনেধৰণৰ দায়িত্বহীন মন্তব্য তাৰমানে দিব নালাগে আৰু যিটো তাৰমানে ৰাজ্যখনৰ কাৰণে কাম্য নহয় আৰু এই কথাটোৱে যোৱা 4টা বছৰত তাৰ মানে মুখ্যমন্ত্ৰী যে আগবেলা কিবা এটা কয় পিছবেলা কিবা এটা কয় তাৰপিছত আৰু কৈছে যে মই হিমন্ত বিশ্ব শৰ্মা হিচাপে এটা বেলেগ মানুহ মুখ্যমন্ত্ৰী হিচাপে মই এজন বেলেগ মানুহ গতিকে মানে কথাটো কওঁতে প্ৰথম কনফাৰ্মটো হ'ব লাগে যে মুখ্যমন্ত্ৰীয়ে কৈছে নে হিমন্ত বিশ্ব শৰ্মাই কৈছে না সেইটো তেওঁ কৈ ল'ব লাগিব সেইটো কৈ ল'লে অসমৰ মানুহে গম পাব যে মই এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছো দেই বা মই এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছো নহ'লে মানুহে কেনেকৈ গম পাব কোনজনে কৈছে কিন্তু মানুহজন একেখন মুখে একেখন হেৰিয়ে কথাবোৰ কৈ আছে গতিকে মানুহবিলাকে যে এইবিলাক মন নকৰে ঠিক তেনেধৰণৰ মানে কথাও নহয় দুমুখীয়াই নহয় বহুমুখী গতিকে এই ধৰণৰ যে মানে তেওঁ নিজৰ ইমেজটো ঠিক তাৰমানে এই পৰ্যায়লৈ লৈ আহিছে এইটো কথা সাধাৰণ মানুহবিলাকে তাৰমানে সহ্য কৰিব পৰা নাই আৰু পৰা নাই কাৰণে ই এক ধৰণৰ তাৰমানে চৰকাৰখনৰ মানে বিৰুদ্ধে এক ধৰণৰ মানে জাগৰণ
যিটো মানে জুবিনক মৃত্যুক কেন্দ্ৰ কৰি তাৰ মানে গঢ় ল'বলৈ আৰম্ভ কৰিছে আৰু এটা তাৰ পৰা মুক্তি পাবৰ কাৰণে জুবিনকে ব্যৱহাৰ কৰিব জুবিনকে মানে ব্যৱহাৰ কৰিছে এই শ্লোগানটো যে তুমি শুনালা ময়ো জুবিন আমিও জুবিন এইটো বাৰু আমাৰ ৰাসলীলাৰ কনচেপশ্যনটো কেৰিকেচাৰ কৰা হোৱা নাইনে যে গছ লতিকাটো কৃষ্ণক দেখি গোপিনীসকলে সাৱটিছিল গছ গছনি লতিকা যাকে পাইছিল কৃষ্ণ বুলি সাৱটিছিল নহয় ৰাসলীলাখন পঢ়ি চালে গম পাবা হয় জানো হয়তো গতিকে সেইটো অৱস্থালৈ গৈছে নেকি মানে মানে ভ্ৰান্তিৰ তাৰমানে সেইটো ষ্টেজ যে গছ লতিকাটো নিজৰ প্ৰেমিকক দেখাৰ যিটো ৰূপ সেইটোৰ অৱস্থা আমাৰ বিজেপি চৰকাৰ হৈছেগৈ নেকি যে সৰ্বত্ৰ জুবিন ময়ো জুবিন আমিও জুবিন বা মানে জুবিন নহ'লে নিস্তাৰ নাই জুবিন নহ'লে নিস্তাৰ নাই এতিয়া ছাৰ গোটেইটো যদি আৰু মানে এই কথাটো কেন্দ্ৰ কৰি পেলাই যদি চাই যে এওঁলোকৰ কনচেপ্টত এটা কথা বাৰে বাৰে কৈছে যে যিবিলাক সমষ্টিত আমাৰ বিজেপি বিধায়ক আছে হয় তাৰমানে যিটো সমষ্টি আমাৰ নিয়ন্ত্ৰণত আছে আমি তাতেহে তাৰমানে কৰিম ই সমগ্ৰ অসমৰ কাৰণে এজন জুবিন হৈ অহা নাই বা যিজন জুবিনে তাৰমানে সমগ্ৰ অসমৰ কাৰণে যি কথাটো ভাবিছিল যি কাম কৰিছিল সমষ্টিৰ পৰিধি নাছিল যাৰ সমষ্টিৰ পৰিধি নাই সেই জুবিনজনক আনিব বিচৰা নাই এই জুবিনজনক আনিব বিচাৰিছে যে কিবাকে তাৰমানে গেৰুৱাকৰণ কৰি পেলাই বিজেপিৰ মানে এমব্লেম এটা লগাই বিজেপিৰ সমষ্টিখিনিতে তেওঁলোকৰ যদি মানে আজি সৎসাহস থাকিলেহেঁতেন সদিচ্ছা যদি হয় শ্লোগানটোত কিবা ভুল হৈছে কিবা এটা শুধৰণি কৰাৰ ৰাস্তাও আছে কিবা কৰিলেহেঁতেন কিন্তু তেওঁলোকৰ কনচেপ্টটোৱে হ'লকে যে য'ত আমাৰ বিজেপি বিধায়ক আছে তাৰ মানে য'ত বিজেপি বিধায়ক নাই তাত তাৰমানে এই কথাটো নাই সেইটোতো ৰাজনীতি সেইটোৱে ৰাজনীতিৰ আৰম্ভণিটোৱে সেইটোৱে আৰম্ভ কৰিছে তেওঁলোকে আৰম্ভ কৰিছে এই ৰাজনীতিৰ আৰম্ভণি একদম আপুনি ঠিক পইণ্ট এটা আপুনি উত্থাপন কৰিছে মই ধন্যবাদ জনাইছোঁ